নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হৈছে 5 ছেপ্টেম্বৰ, শিক্ষক দিৱস, সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন। সেই উপলক্ষে আজিৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আৰু শিক্ষক দিৱসৰ কথাটো বাৰু 5 ছেপ্টেম্বৰত হয় বুলি সকলোৱে জানে, কিন্তু এজন শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যিয়ে নিজে নিজে জ্বলি জ্বলি আনক পোহৰ দিয়ে। যিমানেই ডাঙৰ নহওক কিয়, এজন ডাক্তৰ, অফিচাৰ, যিকোনো ডাঙৰ মানুহে প্ৰথম শিক্ষা দিয়া মানুহজনে হৈছে শিক্ষক। গতিকে শিক্ষকক সদায় শ্ৰদ্ধা কৰাটো নিজৰ কৰ্তব্য। আজিকালি বহুতো ল'ৰা ছোৱালীক তাৰমানে শিক্ষকৰ প্ৰতি যিকোনো ভাল শ্ৰদ্ধা ভক্তি নোহোৱা হৈ আহিছে প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে। গতিকে এই কথাটো সকলো অভিভাৱকে চকু দিয়াটো অতিকৈ প্ৰয়োজন বুলি মই ভাবোঁ। আজি শিক্ষক দিৱস উপলক্ষে আমাৰ ভাইটি ছোৱালীজনীয়ে অকণমান স্কুলত গান গাইছিলে, তাকে আপোনালোকলৈ অকণমান আগবঢ়াইছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। Celebrating Teachers Day. I wish you all a very happy Teachers Day. It is the birthday of Dr. Sarvapalli Radhakrishnan. He was a great teacher and great president of India. Now I am going to sing a song of Dr. Bhupen Hazarika. Mehnas and friends, be ready after this. এতিয়া আমি যাবলৈ আহিছোঁ এফালে। এয়া বহুত গৰম পৰিছে আৰু সেইকাৰণে এনেকৈ আহিছোঁ, আৰু গৰমত একদম ক'ব পৰা নাই। এইকেইদিন বিৰাট গৰম হৈছে। আপোনালোকৰ ফালে কেনেকুৱা গৰম, কি কথা জনাবচোন। আৰু এয়া এতিয়া মোৰ লগত আহিছে লগৰ কেইগৰাকীমান, আমি সকলো মিলি ক'লৈ গৈছোঁ কি কথা আগলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া আমি এতিয়া আহি আছোঁ। ভিডিঅ'ত যিসকলে চাইছে গম পাইছে যে ল'ৰা এটা হুদি খাবলৈ গৈছিলোঁ আৰু হুদি ভিডিঅ' দিছিলোঁ, আৰু তাৰ হৈছে 1 বছৰ পূৰ হৈ গ'ল। চাওকচোন, হেপী বাৰ্থডে। আজি এই কণমানিটো আজি 1 বছৰ হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব, যাতে ডাঙৰ এইফালে তাকে আপোনালোকে আশীৰ্বাদ কৰিব। আমাৰ আৰু কেঁচুৱাটো ডাঙৰ হৈছে। আৰু এইফালে আদি এটা
আমি কফি খাই উঠিলোঁ আৰু এতিয়া যিহেতু খাবলৈ আহিছোঁ এয়া চাওক সকলোৱে এতিয়া খাবলৈ বুলি গৈছোঁ খাবলৈ আহিছোঁ যিহেতু এয়া চাওক সকলোৱে একদম নিজৰ নিজৰ ডিছ লৈ মানে ইচ্ছামতে লৈ আছে আৰু দেই খানা খাবৰ কাৰণে আৰু মইহে মানে শেহতীয়া হৈছোঁ কাৰণ মই এইফালে ভিডিঅ' কৰি থাকিবলগীয়া হৈছে আৰু এয়া হৈছে মানে ককাক কেঁচুৱাটো ভাগৰ আৰু এইফালে ইহঁতি একদম পোলাও মটন আৰু এইবোৰ চিলি ফিছ মানে সকলোবোৰ আছে ইচ্ছামতে মই অৱশ্যে নেখাওঁ মানে ছাগলী মই নাখাওঁ সেইটো কাৰণে মই এইফালে চিলি ফিছ খাব লাগিব এইফালে এয়া মই এতিয়া ডিছ চিছ লৈ ৰেডি হ'লোঁ এইফালে এয়া ডিছ ল'লোঁ আৰু এইফালে মই এতিয়া খাবলৈ লৈছোঁ তেতিয়াহ'লে এয়া মই খাই থাকোঁ আৰু আপোনালোকে চাই থাকক দেই মই একদম মানে খাই আছোঁ আৰু এতিয়া এয়া কৈছোঁ পূৰা খাই দে বোলো পূৰা কৈছে খা বুলি কৈছোঁ তাক আৰু এতিয়া ময়ো খাইছোঁ আৰু খাই এয়া এতিয়া মিঠা মানে দৈ আৰু ৰসগোল্লা খাইছোঁ আৰু সিহঁতি খাই উঠিলেই প্ৰায় সিহঁতি তললৈ যাবলৈ হ'ল আৰু মই এতিয়া মানে এই ভিডিঅ' কামত লাগি থকাৰ কাৰণে মোৰ দেৰি হৈছে আৰু এতিয়া সিহঁতি ৰখি আছে মোৰ কাৰণে আৰু এতিয়া ময়ো খাই উঠিলোঁ আৰু এয়া খাই বৈ এতিয়া আকৌ চাৰিআলিলৈ আহিলোঁ এয়া অকণ বজাৰ কৰিবলৈ আছিলে এইফালে এয়া আহিলোঁ এতিয়া আৰু আহি আকৌ ঘৰলৈ গৈ আছোঁ হৈছে নেক্সট ডে আৰু আমাৰ ডাঙৰ ল'ৰাটোৰ মানে লগৰ এটাই নতুনকৈ দোকান এখন খুলিছে আৰু তাতে বোলো দোকানখন এফালে গৈছিলোঁ তাতে সোমাই পিনি চাই যাওঁ বুলি দোকানলৈ আহিলোঁ এতিয়া হৈছে এতিয়া আৰম্ভ হৈছে আপোনালোকৰ আশীৰ্বাদ থাকিলে বিক্ৰীবাৰ্তা হ'ব আৰু ৰাইজৰ আশীৰ্বাদ থাকিলে মই সকলোবোৰ ৰাখিছা মানে প্ৰাইচি বস্তু আছে ইভন মানে আপোনাৰ 29ৰ পৰা ভিতৰত আহিলে আৰু ভালকৈ দেখিব 29ৰ পৰা ষ্টাৰ্ট কৰি মানে আপোনাৰ 999 লৈকে প্ৰডাক্ট আছে গোটেইখিনি আপোনাৰ মানে হাউচ হোল্ডৰ পৰা আদি কৰি গিফ্ট আইটেমৰ পৰা আদি কৰি এভৰিথিং মানে চেণ্ডেল টেণ্ডেল এভৰিথিং পাব কাপোৰ চাপোৰ লেডিছৰ কাপোৰ জেণ্টছৰ বাচ্চাৰ কাপোৰ এভৰিথিং চব আছে বেগ চেগ এভৰিথিং চব আছে ঠাইটুকুৰা নামটো কৈ দিয়া আকৌ দোকান এইটো কচুমাৰী চাৰিআলি আৰু আমাৰ এইফালৰ পৰা যদি আহে ডিমৌ চাৰিআলিৰ ফালৰ পৰা আহে তেনেহ'লে কচুমাৰী মেইন চাৰিআলিতে আছে একদম শেষৰখন দোকান দিলীপ ষ্ট'ৰ বুলি দিয়া আছে অনলাইন নাম গতিকে আপোনালোকে শেষৰখন দোকানত দেখিবই আৰু যদি ডিব্ৰুগড় ফালৰ পৰা আহে গায়কিন হেল্থ কেয়াৰটো জাষ্ট পাৰ কৰিব অকণ আগত আহিয়ে লেফ্ট হেণ্ড চাইডে আছে দোকানখন মেইন কচুমাৰী চাৰিআলি কম দামত দি আছা ন বহুত একদম মানে আপোনালোকক মানে যিটো মাৰ্কেটত আপোনালোকৰ ৰেট তাতকৈ 2 টকা 5 টকা ৰেট কম পাব প্ৰত্যেকটো প্ৰডাক্টত সেইটো মানে এচুৰেঞ্চ আছে মোৰ আৰু আপোনালোকে আহক আৰু ভাল ৰেট লগাই দিম মোৰ ফালৰ পৰা নিজৰ মানে যিমান পাৰোঁ সিমান ৰেট কমাই আপোনালোকক ভাল ৰেটত উচিত দামত এটা দিবলৈ চেষ্টা কৰিম এতিয়া ৰাতি হয় এতিয়া আমাৰ ল'ৰাটো মানে ইয়াতে বহি থাকি আছে আৰু মই বোলো ঘৰত আলুগুটি নাই পাহৰিছিলোঁ আৰু এই ওচৰৰ কাষৰ দোকানখনৰ পৰা এয়া আলুগুটি ল'বলৈ গ'লোঁ আৰু মই তাতে অকণমান বহিলোঁ আৰু আলু কিবাকিবি মানে বয় বস্তু কেইটামান ল'লোঁ লৈ এতিয়া আকৌ ঘৰলৈ যাবলৈ লৈছোঁ